নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এইটো ভিডিঅ' দেখুৱাম আপোনালোকে যদি চাৰ্টিফাই কপি এপ্লাই কৰিছিলে সেই চাৰ্টিফাই কপিটো আপোনালোকে কেনেকৈ চেক কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব আৰু এপ্ৰুভ হৈছেনে না হোৱা নাই সেইটো আপোনালোকক মই এইটো ভিডিঅ' দেখুৱাম। আপোনালোকে কেনেকৈ চেক কৰিব আপোনালোকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' বন্ধুসকল আপোনালোকে কি কৰিব, মজিলা ফায়াৰফক্স অন কৰি আপোনালোকে কি কৰিব, চাৰ্চ বক্সত আপোনালোকে ই ডিষ্ট্ৰিক্ট এমট্ৰন বুলি আপোনালোকে টাইপ কৰিব। মই দেখুৱাই আছোঁ আপোনালোকে ইয়াত টাইপ কৰিব এই ডিষ্ট্ৰিক্ট এমট্ৰন বুলি টাইপ কৰিব। এই ডিষ্ট্ৰিক্ট এমট্ৰন টাইপ কৰাৰ পিছত আপোনালোকে প্ৰথম যিটো লিংকটো আছে প্ৰথম ৱেবছাইটটো আপোনালোকে এইটো মেইন অফিচিয়েল ৱেবছাইট হয়। ইয়াত আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কি কৰিব, আপোনালোকে যদি ফৰ্ম ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। ডাউনলোডেবল আছে বুলি ইয়াত ই ফৰ্ম বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰি যিকোনো আপোনালোকে ফৰ্ম ডাউনলোড কৰিব পাৰিব ইয়াত ক্লিক কৰি। মই বৰ্তমান দেখুৱাম আপোনালোকক কেনেকৈ চেক কৰিব আৰু কেনেকৈ ডাউনলোড কৰিব আৰু এপ্ৰুভ হৈছে না হোৱা নাই সেইটো আপোনালোকক এইটো ভিডিঅ' দেখুৱাম। আপোনালোকে এইটো ইয়াত ক্লিক কৰিব, ই গভৰ্নেন্স ছাৰ্ভিচেছ আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি ৰেজিষ্টাৰ নাই তেন্তে আপোনালোকে এইটো ৰেজিষ্টাৰ কৰি ID বনাই ল'ব। মই আগতে অলৰেডি বনাইছিলোঁ। আপোনালোকে লগইনত ক্লিক কৰিব, পাছৱৰ্ড ইমেইল আৰু পাছৱৰ্ড ইণ্টাৰ কৰাৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে আপোনালোকে ইয়াত একো কৰিব নালাগে, গেট ষ্টেটাছ বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এইটো চেক ই ফৰ্ম ষ্টেটাছ বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে এপ্লাই কৰিছিলে কাষ্ট চাৰ্টিফিকেট বা যিকোনো অইন ডকুমেণ্ট আপোনালোকে নথিপত্ৰৰ বাবে এপ্লাই কৰিছিলে সেই সময়ত আপোনালোকৰ ৰিচিভত আপোনালোকৰ এটা এপ্লিকেশ্যন নাম্বাৰ থাকিব। সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত ক্লিক কৰিব, আপোনালোকে ইয়াত টাইপ কৰিব। আপোনালোকে ইয়াত টাইপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত চাৰ্চত আপোনালোকে ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আপোনালোকে চাওক। আৰু মই এপ্লাই কৰিছিলোঁ 20 তাৰিখত এপ্লাই কৰিছিলোঁ, এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। আৰু নিউ ৰিকুৱেষ্ট ইয়াত মই কাৰণ নতুন এপ্লাই কৰিছিলোঁ এতিয়ালৈকে হোৱা নাই। চাৰ্টিফাই কপি অফ ইলেক্ট'ৰেল ৰুলছ যদি এপ্ৰুভ হয় তেন্তে আপোনালোকে ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকে যদি এই ডিষ্ট্ৰিক্ট পৰ্টেলত যদি আপোনালোকে এপ্লাই কৰে তেন্তে আপোনালোকে ইয়াত আহি এনেকৈয়ে আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো ইয়াত টাইপ কৰি আপোনালোকে চাৰ্চত ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্ৰুভ হোৱা যিখন চাৰ্টিফিকেট আপোনালোকৰ যদি এপ্ৰুভ হয় তেন্তে আপোনালোকৰ ষ্টেটাছত এপ্ৰুভ বুলি থাকিব আৰু আপোনালোকৰ ইয়াত এনেকৈ দেখাব। পিছত চাৰ্টিফিকেটটো আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ইয়াত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।